বালিপাৰাত আজি সদৌ কুচাজবংশী ছাত্ৰ সন্থা উজনি মধ্য কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকখন আজি অনুষ্ঠিত হৈ যায়। আজি ইয়াত আমি সক্ৰিয়ভাৱে আমাৰ প্ৰতি কমেও 10খন জিলা আজি ইয়াত উপস্থিত থাকে। আজি এই সভাত আমি কিছুমান সিদ্ধান্তত আমি উপনীত হ'ব লগা হৈছোঁ। আপোনালোকে দেখিছে বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে 3টা কাৰ্যকালত ভৰি দিছে, কিন্তু আপুনি দেখিবলৈ পাইছে যে অসমৰ জাতীয় জীৱনৰ যিসমূহ সমস্যা, বিশেষকৈ কুচাজবংশীকে জনগোষ্ঠীৰ জনজাতিকৰণ, এই জনগোষ্ঠীৰ জনজাতিকৰণটোৰ ক্ষেত্ৰত কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত কেৱল লালিপপ দিবৰ কাৰণে, কেৱল জনগোষ্ঠীয় ৰাইজসকলক টুপ দিবৰ কাৰণে তেওঁলোকে কেৱল এখন প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁলোকে দায়া সামৰিলে। কিন্তু আমি ক'ব বিচাৰিছোঁ সেই প্ৰতিবেদনখন বৰ্তমান সময়ত ক'ত ওলমি আছে? সেই প্ৰতিবেদনখনৰ উত্তৰ এতিয়া আমাক কুচাজবংশী জনগণক ৰাইজক দিব লাগিব অসম চৰকাৰে। যদি এই চৰকাৰখনে যদি আমাৰ প্ৰতিবেদনখনক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনখনক যদি কেৱল ভেঙুচালি কৰাৰ আমি দেখিছোঁ আৰু ভৱিষ্যতেও আমি দেখিম। এতিয়া গ্ৰীষ্মকালীন অধিৱেশন আহিছে, তাৰ আগত অধিৱেশন হৈ গৈছে, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো অসম চৰকাৰে কিন্তু এৰি চলিছে। আমি অতি সোনকালে ক'ব বিচাৰিছোঁ এইবাৰ যি অধিৱেশন আহি আছে গ্ৰীষ্মকালীন অধিৱেশন, এই গ্ৰীষ্মকালীন অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে স্থান পাব লাগিব। আপোনালোকে দেখিবলৈ পাইছে অসমৰ জাতীয় জীৱনৰ খিলঞ্জীয়া ৰাইজৰ ওপৰত যি ধৰণে আগ্ৰাসন হৈছে, যি ধৰণে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক আক্ৰমণ কৰা হৈছে। যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে তেনেহ'লে কিন্তু এই অসমতে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী কুচাজবংশীসকল ভগনীয়া হ'বলৈ গৈ আছে। গতিকে আমাৰ এই অধিৱেশনত 6 জনগোষ্ঠীৰ বিষয়টোৱে প্ৰাধান্য পাব লাগিব। যদি প্ৰাধান্য নাপায় তেনেহ'লে আমি এই দিছপুৰ হওক, দিল্লীত হওক আমি অৱস্থান ধৰ্মগত কাৰ্যসূচী কৰি অসমখন উত্তাল কৰি দিবলৈ আমি বাধ্য হ'ম। অসম বন্ধৰ দৰে, অৰ্থনৈতিক অৱৰোধৰ দৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী কিন্তু আগন্তুক দিনত আমি ল'বলৈ কিন্তু বাধ্য হ'ম। সদৌ কুচাজবংশী ছাত্ৰ সন্থা উজনি মধ্যৰ কেন্দ্ৰীয় কমিটিৰ আজি কাৰ্যনিয়োগ সভা অনুষ্ঠিত কৰা হয় শোণিতপুৰ জিলাৰ বালিপৰাত। এই সভাত প্ৰতিখন জিলা কমিটিৰে প্ৰতিনিধি ইয়াত উপস্থিত আছিল আৰু আজিৰ এই সভাখনত এটা সিদ্ধান্ত লোৱা হৈছে যে অহা জুলাই মাহৰ যি বাজেট অধিৱেশন, সেই বাজেট অধিৱেশনতে আমি জনজাতিকৰণৰ ওপৰত এটা 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ আজি। আৰু আমি অহা বাজেট অধিৱেশনৰ যোনদিনাখনৰ পৰাই আৰম্ভ হ'ব সেইদিনাখনেই আমি গুৱাহাটী চচলত আমি 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আৰু যি সদৌ কুচাজবংশী ছাত্ৰ সন্থাৰ দাবী আছিলে সেই দাবীসমূহ আজি চৰকাৰে যি ধৰণে মানি ল'লে আৰু চৰকাৰে আজি আমাক 10জনকৈ বিধায়ক হিচাপে আজি কুচাজবংশী জাতিটোক যি উপহাৰ দিলে, গতিকে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু এই চৰকাৰখনে 10জন বিধায়কৰ জৰিয়তে এজন বিধায়কক যি মন্ত্ৰিত্ব প্ৰদান কৰিলে, আমি সেই হিচাপেও আমি চৰকাৰখনক ধন্যবাদ দিছোঁ। আৰু অনাগত দিনত জাতিটোৰ যি উন্নয়নমূলক কাম কাজ, শিক্ষাৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰলৈকে, গতিকে সকলো কাম কাজ যাতে জাতিটোৰ ভালদৰে তেখেতসকলে দাবীসমূহ পালন কৰে আৰু কামসমূহ খুব সুন্দৰভাৱে পৰ্যালোচনাৰে আগবঢ়াই লৈ যায়। গতিকে চৰকাৰক আমি দাবী উত্থাপন আৰু আহ্বান জনাইছোঁ যে জনজাতিকৰণৰ ক্ষেত্ৰত যি আমাৰ আজি দীৰ্ঘদিনীয়া এটা দাবী আন্দোলনৰ কাৰ্যসূচী আমি লৈ আহিছোঁ, গতিকে এই আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি তেখেতসকলে সঁহাৰি জনাই জনগোষ্ঠীটোৰ যি প্ৰাপ্য অধিকাৰ, যি জনজাতিকৰণৰ দাবী, এই দাবীটো যাতে তেখেতসকলে সোনকালে আমাক প্ৰদান কৰে। গতিকে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান থাকিল। কিন্তু এটা কথা এইখিনিতে আৰু অৱগত কৰিব বিচাৰিছোঁ, যি আমি জুলাইত বাজেট অধিৱেশনত যি ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ, এই ধৰ্ণা কাৰ্যসূচীত যদি চৰকাৰে আমাক কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰে তেতিয়াহ'লে আমি দিল্লীৰ অহা বাজেট অধিৱেশনৰ গ্ৰীষ্মকালীন অধিৱেশনত আমি আকৌ ধৰ্ণা কাৰ্যসূচী কৰিবলৈ আমি দিল্লী যন্ত্ৰ মন্ত্ৰলৈ ৰাওনা হ'ম বুলি আমি এই আপোনালোকৰ আজি মিডিয়াৰ জৰিয়তে আমি চৰকাৰক জনাই থৈ দিলোঁ।